এইবাৰ ফেশ্বনৰ নামত সৌন্দৰ্য প্ৰতিযোগিতাই হাত দিলে হিন্দু দৰ্শনৰ আধ্যাত্মিকতাত। গুহাৰি বিদাৰি পেলালে গুৰুজনৰ সৃষ্টি দশাৱতাৰ সৃষ্টিকৰ্তা শ্ৰীহৰিৰ চতুৰ্থ অৱতাৰ বৰাহক। সুন্দৰী মডেলে ৰেম্পত ৱাৰ্ক কৰিলে দশাৱতাৰ শ্ৰীহৰি বৰাহৰ মুখা হাতত লৈ। জাতীয় সম্পদসমূহৰ ওপৰত সন্মান প্ৰদৰ্শন কৰিবলৈ শিকক। গুৰু সংস্কৃতিক অপমান কৰি গুৰু সংস্কৃতিৰ যিকোনো আহিলাক অলংকাৰ হিচাপে ব্যৱহাৰ কৰি অত্যাধুনিক মঞ্চত প্ৰৱেশ কৰাটো এটা পৰিগণনাযোগ্য। নমস্কাৰ, আপুনি চাই আছে জনজাগৰণ লাইভ। আজি পুনৰ প্ৰশ্ন হৈ দেখা দিছে কাঠফুলাৰ দৰে অসমত নিতৌ সৌন্দৰ্য প্ৰতিযোগিতাৰ নামত অনুষ্ঠিত হ'বলৈ লোৱা অনুষ্ঠানসমূহে অসমীয়া সংস্কৃতিৰ বৰভেটিৰ প্ৰতি কিমান সজাগ এই অনুষ্ঠানসমূহ। কেৱল সৌন্দৰ্যৰ নামত ধৰ্ম জাতি সংস্কৃতিক ভ্ৰুকুটি জনোৱাটো সমীচীন নে? গুৰুজনৰ সৃষ্টিক অপমান কৰা মানে জাতিক অপমান কৰা নহয়নে? তাতো এখোপ চৰি সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতাৰ নামত সত্ৰীয়া নৃত্যক অন্তৰ্ভুক্ত কৰি বিকৃতকৰণৰ মৰ্ষা। এতিয়া আহোঁ প্ৰতিবেদনৰ মাজলৈ। সাম্প্ৰতিক কালত সততে সংবাদ শিৰোনাম দখল কৰা দেখা যায় অসমৰ একাংশ মডেল বা আয়োজক গোষ্ঠীৰ উভত গুৰে নচা সৃষ্টিক লৈ। মডেলিং বা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাই কোনো কোনো সময়ত লক্ষ্মণ ৰেখা পাৰ কৰা দেখা যায় এইখন অসমতে। এনে এক ঘটনাই এতিয়া সামাজিক মাধ্যম আলোড়িত কৰিছে এইখন অসমতে। ঘটনাৰ স্থান অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ যোৰহাটৰ তিতাবৰ। কিছুদিনৰ আগতে বিবি প্ৰডাকশ্যন নামৰ এটি অনুষ্ঠানে আয়োজন কৰিছিল সৌন্দৰ্য আৰু সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা। নিৰ্দিষ্ট তাৰিখ আৰু স্থানত আৰম্ভ হ'ল অনুষ্ঠান। সিমানলৈকে ক'বলগীয়া একোৱেই নাছিল, কিন্তু ইয়াৰ পিছৰ দৃশ্য দেখিলে আপোনাৰো হয়তো চকু কপালত উঠিব। হয়, এই দৃশ্যলৈ মন কৰক। ৰেম্পত এগৰাকী যুৱতীয়ে গুৰুজনাৰ সৃষ্টি পবিত্ৰ ঈশ্বৰৰ অৱতাৰ বৰাহৰ মুখা হাতত লৈ ৰেম্পত দিলে কেট ৱাৰ্ক। আপুনি মই যি দশ অৱতাৰ বৰ্ণনা চিত্ৰণ ভাওনাত দেখিলেই গাৰ নোম শিয়ৰি যোৱাকৈ ভক্তিত অন্তৰেৰে গদগদকৈ হৈ শ্ৰীহৰিৰ অৱতাৰলৈ প্ৰণাম যাচো। সেই শ্ৰীহৰি অৱতাৰক লৈ সৌন্দৰ্য প্ৰদৰ্শন কৰিবলৈ ক'ত পালে সাহস উক্ত যুৱতীগৰাকীৰ লগতে আয়োজক গোষ্ঠীয়ে। বিচাৰকসকলৰো মৌন সন্মতিও ইয়াৰ বাবে কম জগৰীয়া নাছিলনে? ইফালে এই সাফল্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ বিদ্যুৎ সমাজ। একেমুখে সকলোৱে গৰিহণা দিয়াৰ লগতে আয়োজক গোষ্ঠীৰ লগতে উক্ত যুৱতীগৰাকীয়ে জাতিৰ ওচৰত ক্ষমা খোজাৰ লগতে ভৱিষ্যতে কোনোৱে তেনে মৰ্ষা নকৰিবলৈ সকীয়াই গৈছে। কোনোৱে আদালতৰ কাষ চপাৰো হুংকাৰ দিছে। এতিয়া এই সম্পৰ্কত কোনে কি কৈছে তাৰ কিয়দংশ চাওক জনজাগৰণ লাইভৰ দৰ্শকসকলে। যোৱাকালি সামাজিক মাধ্যমত তিতাবৰত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব' প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগীয়ে আমাৰ ভগৱানৰ দশাৱতাৰৰ বৰাহ অৱতাৰৰ এভাগী মুখা হাতত লৈ পেলাই তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মিউজিকৰ তালে তালে তেওঁ নৃত্যৰ ভংগিমা কৰিছে। এই কথাখিনি দেখি আমি হতভম্ব হৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতিক
এক পৰিমাৰ্জিত আৰু পৰিশীলিত ৰূপ বৃদ্ধি হৈছে যে বৰাহৰ মুখাভাগ আমি এটা ভক্তি মাৰ্গৰ লগত সংপৃক্ত সেই ভাওনা সংস্কৃতিত আমি যাক উপস্থাপন কৰোঁ, সযতনে ৰাখোঁ, সংৰক্ষণ কৰোঁ, আমি চাকি বন্তি জ্বলাওঁ, এইবিলাক আধ্যাত্মিক ভাৱধাৰাৰ বস্তু। ইয়াক ইমান সাধাৰণভাৱে গোটেইখন খিচিৰি কৰি পেলাই এনেকুৱা ধৰণৰ কাম কৰাটো আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। মই প্ৰতিযোগীগৰাকীক, কম বয়সীয়া এগৰাকীৰ প্ৰতিযোগী, মই তেখেতক মানে নিৰুৎসাহ কৰিব বিচৰা নাই বা গৰিহণাও দিব বিচৰা নাই, কিন্তু মই এটাতকৈ দুখ প্ৰকাশ কৰিছোঁ তাত উপস্থিত অভিভাৱকসকল, তাত যিজন প্ৰতিযোগীক শিকোৱা তেওঁ পৰিচালকসকল বা বিচাৰকসকল, তেখেতসকলে অন্ততঃ আধাতে প্ৰতিযোগীগৰাকীক বন্ধ কৰি পেলাই কথাটো সকীয়াই দি পেলাই যে এয়া যে গুৰু সংস্কৃতিৰ এক অমূল্য সম্পদ, এই কথাটো বুজাই দিয়াটো অত্যন্ত দৰকাৰ আছিলে। সেইকাৰণে আমি সবিনয় অনুৰোধ জনাইছোঁ, আপোনালোকে ফেশ্বন শ্ব' কৰক। আধুনিক যুগত ইও এটা শিল্পকলাৰ মাধ্যম, কিন্তু ইয়াক এটা মাৰ্জিত ৰূপে কৰক, যে প্ৰত্যেকটো কথা খিচিৰি কৰি পেলাই সংস্কৃতি নহয়। আমাৰ গুৰু সংস্কৃতি হৈ থাকিবলৈ দিয়ক, আৰু মুখা শিল্পক আমাৰ হৃদয়ৰ আধ্যাত্মিক ভাৱধাৰাৰ মাজত সংক্ষিপ্ত হৈ থাকিবলৈ দিয়ক। সেইকাৰণে মই প্ৰতিযোগীগৰাকীক, মই উদীয়মান প্ৰতিযোগীক মই অনুৰোধ জনাইছোঁ যে প্ৰতিযোগিতা, ফেশ্বন শ্ব', বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা, কিন্তু এনেকুৱা কামবিলাক নকৰিবা। আৰু তুমি ধুনীয়াকৈ শিকি আগবাঢ়ি যোৱা। গুৰু সংস্কৃতিৰ প্ৰতি যেতিয়ালৈকে আন্তৰিকতা থাকিব, এটা ভক্তিমূলক ধাৰণা থাকিব, তেতিয়া আমি নিশ্চিতভাৱে সফলতাৰ লৈ আগবাঢ়ি যাব পাৰিম। সেইকাৰণে মই সবিনয়ে এই আয়োজক সমিতিক এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ দিবৰ কাৰণে অনুৰোধ জনালোঁ। প্ৰথম কথা, গুৰু সংস্কৃতি অসমীয়া জাতিৰ শিৰৰ ভূষণ। সৌন্দৰ্যৰ প্ৰতিযোগিতাই হওক বা সাজপাৰ প্ৰতিযোগিতাই হওক, গুৰুজন সৃষ্ট এভাগ মুখাক এনেকৈ উপস্থাপন কৰাটো মানি ল'ব পৰা নাযায়। দ্বিতীয়তে, সকলো ক্ষেত্ৰতে স্থান, কাল, পাত্ৰভেদে ব্যৱহাৰ তথা উপস্থাপনত গুৰুত্ব আৰোপ কৰাটো বাঞ্ছনীয়। বিশেষকৈ গুৰুজন সৃষ্ট মুখা সংস্কৃতি অসমীয়া জাতীয় জীৱনত এক বলিষ্ঠ ভূমিকা পালন কৰি আছে। অসমীয়া জাতীয় জীৱনৰ, সাংস্কৃতিক জীৱনৰ এক সুন্দৰ সংস্কৃতিৰ যি সত্তা, সেই সত্তাক প্ৰতিফলিত কৰি আহিছে, আৰু এই মান মৰ্যাদাক গুৰুত্ব প্ৰদান কৰি উপস্থাপন হোৱাটো আমি বিচাৰিছোঁ। তিতাবৰত সৌন্দৰ্য প্ৰতিযোগিতাৰ নামত যি ঘটিল, সেয়া পুনৰাবৃত্তি নহওক। শিল্পীগৰাকীকো অভিভাৱক তথা আগবঢ়াই নিয়াসকলে বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰি শিল্পীগৰাকীৰ প্ৰতিভাৰ উত্তৰণ ঘটাওক, জাতীয় সম্পদসমূহৰ ওপৰত সন্মান প্ৰদৰ্শন কৰিবলৈ শিকক। আমি এই কথা অত্যন্ত আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। অন্যথা এনেকৈ থাকিলে এদিন জাতীয় সংস্কৃতিসমূহে, জাতীয় সাংস্কৃতিক সমলসমূহে কিন্তু সক্ৰিয়তা যে হেৰুৱাব, সেই কথা কিন্তু ধৰোঁ। নমস্কাৰ। এইকেইদিন ছ'চিয়েল মিডিয়াত এটা বৰ স্পৰ্শকাতৰ বিষয় প্ৰচলন হৈ থকা দেখা গৈছে। বিষয়টো হ'ল সৌ-সিদিনা তিতাবৰৰ BB ক্ৰিয়েশ্যনৰ তত্বাৱধানত এখন ফেশ্বন শ্ব'ত এগৰাকী প্ৰতিযোগীয়ে গুৰু সংস্কৃতিৰ পৰম্পৰাত দশাৱতাৰীৰ এভাগ অৱতাৰী মুখা ব্যৱহাৰ কৰি এগৰাকী প্ৰতিযোগীয়ে মঞ্চত প্ৰৱেশ কৰা দেখা গ'ল। এতিয়া কথা হ'ল কি, অত্যাধুনিক ফেশ্বন শ্ব' এটা বেলেগ বস্তু আৰু গুৰু সংস্কৃতিও এটা বেলেগ বস্তু। গুৰু সংস্কৃতি বা হিন্দু ধৰ্মীয় যি পৰম্পৰা সম্পূৰ্ণ আধ্যাত্মিক আৰু সাত্বিক চেতনাৰে জড়িত, আৰু সেইটো আমি সকলোৱে স্বীকাৰ কৰোঁ। আৰু গুৰু সংস্কৃতিক অপমান কৰি গুৰু সংস্কৃতিৰ যিকোনো আহিলাক অলংকাৰ হিচাপে ব্যৱহাৰ কৰি অত্যাধুনিক মঞ্চত প্ৰৱেশ কৰাটো এটা গৰিহণাযোগ্য। মই অৱশ্যে প্ৰতিযোগীগৰাকীক প্ৰথমে দোষ দিবলৈ নাযাওঁ। মই প্ৰথমতে দোষ দিবলৈ যাম যিসকলে তেওঁক নিৰ্দেশনা দিছে, যিসকলে তেওঁক পৰিচালনা কৰিছে, যাৰ নিৰ্দেশত তেওঁ মঞ্চত উপবিষ্ট হৈছে, তেওঁলোকে এই গুৰু সংস্কৃতিৰ অতি আধ্যাত্মিক চেতনাৰে আমি লোৱা এই মুখাভাগ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিব নালাগিছিল।
এইটো অতি গৰিহণাৰ যোগ্য। বিশেষকৈ গুৰু সংস্কৃতিৰ লগত জড়িত হিন্দু ধৰ্মীয় ৰীতি নীতিৰে পৰিচালিত কোনো ব্যক্তিয়ে এনেধৰণৰ কাৰ্যক কেতিয়াও সহজভাৱে ল'ব নোৱাৰে। সেয়েহে এটা কথাই ক'ব লাগিব যে অদূৰ ভৱিষ্যতে ফেশ্বন শ্ব'ৰ নামত বা অন্য কিবা কাৰণত কোনো আধ্যাত্মিক বা সাত্বিক চেতনাবিহীন হিচাপে যিকোনো গুৰু সংস্কৃতি বা হিন্দু ধৰ্মীয় বস্তু অলংকাৰ হিচাপে ব্যৱহাৰ কৰি মঞ্চতেই হওক বা আনত কেতিয়াও উপবিষ্ট হ'ব নালাগে। গুৰু সংস্কৃতিৰ লগত অতি সৰুৰে পৰা জড়িত, গুৰু সংস্কৃতিক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, আৰু সেই গুৰু সংস্কৃতিৰ লগত বৰ্তমানলৈকে আমি বৰ্তি আছোঁ। এগৰাকী সামান্য কৰ্মী হিচাপে আমি অনুৰোধ জনাম যে যিভাগ অৱতাৰী মুখাক গুৰু সংস্কৃতিত অত্যন্ত আধ্যাত্মিক আৰু সাত্বিকভাৱে ধূপ ধূনা বন্তিৰে আদৰণি জনোৱা হয়, শ্ৰদ্ধা কৰা হয়, প্ৰতিষ্ঠা কৰা হয়, তেনে এভাগ মুখাক সামান্য এটি মুখাৰ দৰে এগৰাকী মহিলা বা ছোৱালীয়ে পৰিধান কৰি মঞ্চত প্ৰৱেশ কৰাটো অতি নিন্দনীয় কাম। ভৱিষ্যতে এনে কামৰ পৰা সকলো পক্ষক আঁতৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ টেঙেচি টেঙা বুটলিবৰ কাৰণে নিজৰ নখটোৱেই যথেষ্ট। টেঙেচি শাক বুটলিবলৈ এখন কুঠাৰ ব্যৱহাৰ কৰাটো অতি গৰিহণাৰ যোগ্য। নমস্কাৰ, ধন্যবাদ। জনজাগৰণ লাইভ।